নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমি 2027 সেন্সাস সম্পৰ্কীয় বহুকেইটি ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'কেইটি চোৱা নাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে গৈ এবাৰ চাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলে জানিবলগীয়া এটি বহুত বেছি জৰুৰী কথা আমি আলোচনা কৰিম। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম বিল্ডিং আৰু সেন্সাস হাউস কেনেকুৱা ধৰণে চিনাক্ত কৰিব, অৰ্থাৎ বিল্ডিং আৰু সেন্সাস হাউসৰ মাজৰ পাৰ্থক্য আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আপুনি যেতিয়া কোনো এঘৰ ব্যক্তিৰ ঘৰত তথ্য সংগ্ৰহ কৰিবলৈ যাব, অকল তথ্য সংগ্ৰহ কৰাই নহয়, সেই ব্যক্তিৰ ঘৰত আপুনি দুটা নম্বৰ দি আহিব লাগিব। এটা হৈছে বিল্ডিং নাম্বাৰ আৰু এটা হৈছে সেন্সাস হাউস নাম্বাৰ, অৰ্থাৎ যাক আমি লোকপ্ৰিয় গৃহ নম্বৰ বুলি কওঁ। এতিয়া আমি সেন্সাস হাউস কি বা বিল্ডিং কি সেই বিষয়ে নাজানিলে বা এই দুটাৰ মাজত যদি পাৰ্থক্য ভালদৰে আমি নাজানো, তেতিয়াহ'লে আমি বিল্ডিং নাম্বাৰটো দিব নোৱাৰিম আৰু সেন্সাস হাউস নাম্বাৰটো দিব নোৱাৰিম। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টোৰ জৰিয়তে বিল্ডিং আৰু সেন্সাস হাউস কেনেকুৱা ধৰণে চিনাক্ত কৰিব লাগিব সেই বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰোঁ। ভিডিঅ'টো যদি আপুনি উপকৃত হোৱা বুলি ভাবে আপোনাৰ লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে শ্বেয়াৰ কৰিব, বিশেষকৈ ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকললৈকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গুৰুমণ্ডলী, বিল্ডিং কি? এটা বিল্ডিং হ'বলৈ সাধাৰণতে ভূমিৰ ওপৰত 4খন বেৰ আৰু ওপৰত এখন চালি বা ছাদ থাকিব লাগিব। এতিয়া আপোনালোকে এই ঘৰটোলৈ মন কৰকচোন। এই ঘৰটোৰ চাৰিওফালে বেৰ আছে আৰু ওপৰত এখন চালি আছে, গতিকে লোকপিয়লৰ ভাষাত এইটো এটা বিল্ডিং। আকৌ কেতিয়াবা এটা বিল্ডিং একাধিক গাঁথনি বা মহলাৰো হ'ব পাৰে। ছবিখনলৈ মন কৰকচোন, এইটো এটা ছমহলীয়া ঘৰ, গতিকে লোকপিয়লৰ ভাষাত এইটোও এটা বিল্ডিং। সহজ ভাষাত ক'বলৈ গ'লে যিবোৰ গাঁথনি বৰ্তমান বাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছে অথবা বাসগৃহ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে, সেই সকলোবোৰকে লোকপিয়লৰ ভাষাত বিল্ডিং হিচাপে চিনাক্ত কৰা হয়। এই বিষয়টো আৰু অধিক বুজিবলৈ হ'লে আমি আগতে এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। স্ক্ৰীনত আপোনালোকে সেই ভিডিঅ'টো দেখা পাইছে। মই এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে সেই ভিডিঅ'টো এবাৰ চালে বিল্ডিং কি, সেন্সাস হাউস বা লোকপ্ৰিয় গৃহ কি, এই দুয়োটাৰ মাজৰ পাৰ্থক্য অতি সহজতে বুজিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাওক আৰু আপোনাৰ সহকৰ্মীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গুৰুমণ্ডলী, সেন্সাস হাউস বা লোকপ্ৰিয় গৃহ কি? সেন্সাস হাউস বা লোকপ্ৰিয় গৃহ বুলি ক'লে এটা সম্পূৰ্ণ বিল্ডিং অথবা এটা বিল্ডিঙৰ নিৰ্দিষ্ট অংশক বুজোৱা হয়। অৰ্থাৎ এটা বিল্ডিঙৰ ভিতৰত থকা কোনো এটা নিৰ্দিষ্ট অংশ যদি কোনো এটা পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে, তেন্তে সেই অংশটো সেন্সাস হাউস হিচাপে গণ্য কৰা হ'ব। ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, সেই নিৰ্দিষ্ট অংশটোলৈ উমৈহতীয়া খটখটি, বাৰাণ্ডা বা অন্য কোনো উমৈহতীয়া স্থানৰ পৰা সোমাব পৰা পৃথক প্ৰৱেশদ্বাৰ থাকিব লাগিব। এনে সেন্সাস হাউস কাৰোবাৰ দখলত থাকিব পাৰে অথবা সেই সময়ত খালী হৈও থাকিব পাৰে। আকৌ সেন্সাস হাউস কেৱল বসবাসৰ বাবেই ব্যৱহাৰ হ'ব লাগিব বুলি কোনো কথা নাই। এইবোৰ বাসস্থান, অনা আৱাসিক কাম কাজ অথবা কোনো ব্যৱসায়ৰ বাবেও ব্যৱহৃত হ'ব পাৰে। গতিকে সহজ ভাষাত মনত ৰাখক, বিল্ডিং হৈছে এটা সম্পূৰ্ণ গাঁথনি, আনহাতে সেন্সাস হাউস হৈছে সেই বিল্ডিংটোৰ সম্পূৰ্ণ অংশ বা তাৰ ভিতৰৰ এটা নিৰ্দিষ্ট পৃথক অংশ, যিটো কোনো পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে আৰু যাৰ পৃথক প্ৰৱেশদ্বাৰ থাকে। গুৰুমণ্ডলী, আমাৰ পৃথিৱীৰ সকলো ঠাইতে একে ধৰণৰ পদ্ধতিৰে গৃহ নিৰ্মাণ কৰা নহয়। উদাহৰণস্বৰূপে কোনো ঠাইত তিনিকোণীয়া চালাৰে সৈতে ঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ ঘৰবোৰত চালখনেই বেৰৰ কাম কৰে, অৰ্থাৎ ঘৰটোৰ বাবে পৃথককৈ কোনো বেৰা নাথাকে, কিন্তু এই ঘৰবোৰত মানুহ ভিতৰলৈ সোমাবৰ বাবে এখন দৰজা থাকে। আপোনালোকে এই চিত্ৰখনলৈ মন কৰকচোন।
এইটো হৈছে এটা তিনিকোণীয়া চালযুক্ত ঘৰৰ চিত্ৰ। এতিয়া আমি যদি লোকপিয়লৰ দৃষ্টিকোণৰ পৰা চাওঁ তেন্তে এইটো এটা বিল্ডিং হিচাপে গণ্য কৰা হ'ব। গতিকে আমি যদি আমাৰ এলেকাত এনেকুৱা ধৰণৰ গৃহ নিৰ্মাণ কৰা দেখা পাওঁ তেন্তে সেই ঘৰটোক এটা বিল্ডিং বুলি ধৰিব লাগিব। গুৰুমণ্ডলী, ইতিমধ্যে আমি বিল্ডিং আৰু লোকপ্ৰিয় গৃহ অৰ্থাৎ চেঞ্চাছ হাউচ কি সেই বিষয়ে বুজি উঠিছোঁ। এতিয়া আমি আলোচনা কৰিম বিল্ডিং আৰু চেঞ্চাছ হাউচ কেনেকৈ চিনাক্ত কৰিব লাগিব। অৰ্থাৎ আমাৰ এলেকাত থকা কোনটো ঘৰ বা নিৰ্মাণক বিল্ডিং হিচাপে গণ্য কৰিব লাগিব, কোনটো চেঞ্চাছ হাউচ বা লোকপ্ৰিয় গৃহ হিচাপে গণনা কৰিব লাগিব, সেই বিষয়ে আমি এতিয়া উদাহৰণসহ বুজিবলৈ চেষ্টা কৰিম। গুৰুমণ্ডলী, আপোনালোকে চিত্ৰত দেখা পোৱা এইটো হৈছে এটা সাধাৰণ ঘৰ। এই ঘৰটো 4খন বেৰ আছে আৰু ওপৰত এখন চালি আছে। গতিকে লোকপিয়লৰ দৃষ্টিকোণৰ পৰা প্ৰথমে আমি এইটো এটা বিল্ডিং বুলি গণনা কৰিম। এতিয়া যিহেতু এইটো এটা বিল্ডিং আৰু এই ঘৰটো এটা পৰিয়ালে বাসস্থান হিচাপে ব্যৱহাৰ কৰিছে, সেয়ে এইটো এটা চেঞ্চাছ হাউচ বা লোকপ্ৰিয় গৃহ হিচাপেও গণ্য কৰা হ'ব। অৰ্থাৎ ছবিখনত দেখা ঘৰটো আমি লোকপিয়লৰ যেতিয়া গণনা কৰিম তেতিয়া গম পাম যে কি ইয়াত বিল্ডিং আছে এটা আৰু চেঞ্চাছ হাউচ আছে এটা। আপোনালোকে আকৌ এই ঘৰটোলৈ মন কৰকচোন। ইতিমধ্যে আমি এনেধৰণৰ ঘৰ সম্পৰ্কে আলোচনা কৰিছোঁ। আমাৰ ভাৰতৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ ঘৰ দেখিবলৈ পোৱা যায়। যদিও এই ঘৰটো তিনিকোণীয়া, তথাপিও ইয়াৰ চালিখনে বেৰৰ কাম কৰিছে, সেয়েহে লোকপিয়লৰ দৃষ্টিকোণৰ পৰা এইটো এটা বিল্ডিং হিচাপে গণনা কৰা হ'ব। আকৌ এই ঘৰটো মানুহে ভিতৰলৈ সোমাব আৰু ওলাই আহিবৰ বাবে এখন দৰ্জা আছে আৰু এই ঘৰটো যিহেতু কোনো নিৰ্দিষ্ট পৰিয়ালে ব্যৱহাৰ কৰি আছে, গতিকে এইটো এটা চেঞ্চাছ হাউচ হিচাপেও ধৰা হ'ব। গতিকে চিত্ৰত দেখা পোৱা এই ঘৰটো যদি আমি চাবলৈ যাওঁ, ইয়াত বিল্ডিং হৈছে এটা আৰু চেঞ্চাছ হাউচ হৈছে এটা। গুৰুমণ্ডলী, এই চিত্ৰখনলৈ মন কৰকচোন। ইয়াতে মুঠ 6টা পৃথক ঘৰ আছে। সাধাৰণতে নগৰ অঞ্চলৰ ঠাইৰ অভাৱৰ বাবে এনেধৰণে ঘৰবোৰ গাতে গা লগাই নিৰ্মাণ কৰা দেখিবলৈ পোৱা যায়। যদিও এই ঘৰকেইটা বাহিৰৰ পৰা একেলগে লাগি থকা যেন দেখিবলৈ পোৱা যায়, তথাপিও প্ৰতিটো ঘৰৰে এটা পৃথক বাউণ্ডেৰী আছে। গতিকে এই ছবিখনত মুঠ 6টা বিল্ডিং আছে। এতিয়া আহোঁ চেঞ্চাছ হাউচ বা লোকপ্ৰিয় গৃহৰ কথালৈ। বিল্ডিং নম্বৰ 1ত যদি এটা পৰিয়াল থাকে তেন্তে তাত এটা চেঞ্চাছ হাউচ হ'ব। একেদৰে বিল্ডিং নম্বৰ 2, 3 আৰু 4টো যদি এটাকৈ পৰিয়াল থাকে তেন্তে প্ৰতিটো বিল্ডিঙত এটাকৈ চেঞ্চাছ হাউচ হ'ব। এতিয়া আহোঁ বিল্ডিং নম্বৰ 5লৈ। আপোনালোকে মন কৰক, এই বিল্ডিংটোত 2টা অংশ আছে, এটা ওপৰত আনটো তলত। যদি এই 2টা অংশত 2টা পৃথক পৰিয়াল বসবাস কৰে, 2টা পৰিয়ালে পৃথক পৃথক ৰান্ধনী ঘৰ বা কিটচেন ব্যৱহাৰ কৰে, তেন্তে এই বিল্ডিংটোক 2টা চেঞ্চাছ হাউচ হিচাপে ধৰা হ'ব। কিন্তু যদি ওপৰ আৰু তলৰ 2টা অংশতে থকা লোকসকলে একে ৰান্ধনী ঘৰ বা কিটচেন ব্যৱহাৰ কৰে, অৰ্থাৎ তেওঁলোকে ৰন্ধা বঢ়াৰ ব্যৱস্থা একেটাই, তেন্তে এই বিল্ডিংটোত চেঞ্চাছ হাউচ মাত্ৰ এটা হ'ব। এতিয়া বিল্ডিং নম্বৰ 6লৈ আহোঁ। ইয়াত 3টা পৃথক অংশ আছে। যদি এই 3টা অংশত 3টা পৃথক পৰিয়ালে বসবাস কৰে আৰু 3টা পৰিয়ালৰ ৰান্ধনী ঘৰ বা কিটচেন পৃথক পৃথক হয়, তেন্তে এই বিল্ডিংটোত 3টা চেঞ্চাছ হাউচ হ'ব। আকৌ যদি এই 3টা অংশ এটা পৰিয়ালে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ এটাই মাত্ৰ ৰান্ধনী ঘৰ বা কিটচেন থাকে, তেন্তে এই বিল্ডিংটোত চেঞ্চাছ হাউচ হ'ব এটা। গতিকে গুৰুমণ্ডলী, এটা কথা মনত ৰাখিব, এটা বিল্ডিঙৰ ভিতৰত এটা বা একাধিক চেঞ্চাছ হাউচ থাকিব পাৰে। চেঞ্চাছ হাউচ চিনাক্ত কৰাৰ ক্ষেত্ৰত কেৱল ঘৰটোৰ অংশ বা কোঠাৰ সংখ্যা চোৱাই যথেষ্ট নহয়, বাসস্থানটো কেনেকৈ ব্যৱহাৰ কৰা হৈছে আৰু ৰান্ধনী ঘৰৰ ব্যৱস্থাৰ পৃথক নে একে সেই কথাও গুৰুত্বপূৰ্ণ। কেতিয়াবা নগৰ অঞ্চলৰ আৱাসিক এলেকাত আপোনালোকে চিত্ৰত দেখুওৱাৰ দৰে এনেধৰণৰ ঘৰ দেখিবলৈ পাব, য'ত বিভিন্ন ব্যক্তি বা পৰিয়ালে একেটা গৃহ সমষ্টিৰ ভিতৰত বসবাস কৰে। এই ক্ষেত্ৰত প্ৰতিটো অংশৰ নিজা মালিকী স্বত্ব থাকিব পাৰে আৰু প্ৰতিটো অংশ নিজ নিজ মালিকৰ দখলত থাকিব পাৰে। অৰ্থাৎ ঘৰটোৰ ভিতৰত পৃথক পৃথক ফ্লেট বা বাসস্থান থাকিলেও আটাইকেইটা অংশ এটা ফাউণ্ডেশ্যন বা এটা মূল গাঁথনিৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সেয়েহে লোকপিয়লৰ দৃষ্টিকোণৰ পৰা এই আটাইকেইটা অংশ একেটা বিল্ডিং হিচাপে গণ্য কৰা হ'ব।
এতিয়া চেঞ্চাছ হাউচৰ কথা চাওঁ আহক। এই বিল্ডিংটোৰ ভিতৰত যিমানটা পৃথক পৰিয়ালে নিজৰ বাসস্থানত বসবাস কৰি আছে, সাধাৰণতে প্ৰতিটো পৰিয়ালে ব্যৱহাৰ কৰা পৃথক বাসস্থানক এটা চেঞ্চাছ হাউচ বা লোকপ্ৰিয় গৃহ হিচাপে গণনা কৰা হ'ব। অৰ্থাৎ সহজ ভাষাত ক'বলৈ হ'লে এটা বিল্ডিঙৰ ভিতৰত একাধিক চেঞ্চাছ হাউচ থাকিব পাৰে। যেনে এটা বিল্ডিঙত যদি 8টা পৃথক পৰিয়াল পৃথক পৃথক বাসস্থান বা ফ্লেটত থাকে, তেন্তে সেই ক্ষেত্ৰত বিল্ডিং হ'ব এটা, কিন্তু চেঞ্চাছ হাউচ হ'ব 8টা। আমি যেতিয়া লোকপিয়লৰ তথ্য সংগ্ৰহ কৰিবলৈ যাম, তেতিয়া বহু ক্ষেত্ৰত হোটেল, ছাত্ৰবাস, PG আদি বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান বা বাসস্থানৰ সন্মুখীন হ'ম। এতিয়া হোটেল, ছাত্ৰবাস, PG বা এনেধৰণৰ প্ৰতিষ্ঠানত বিল্ডিং নাম্বাৰ, চেঞ্চাছ হাউচ কেনেকৈ চিনাক্ত কৰিব লাগিব সেই বিষয়ে জানো আহক। ধৰা হ'ল এইটো এটা ছাত্ৰবাস। এই ছাত্ৰবাসটো 3টা পৃথক ঘৰ আছে। প্ৰথম ঘৰটোত ছাত্ৰবাসটোৰ আৱাসীসকল থাকে, দ্বিতীয় ঘৰটোত ছাত্ৰবাসটোৰ ৱাৰ্ডেন থাকে, তৃতীয় ঘৰটোত ছাত্ৰবাসটোত কাম কৰা কৰ্মচাৰীসকল থাকে। এতিয়া আপোনালোকে মন কৰক, যদি এই তিনিওটা পৃথক ঘৰ তথাপিও ঘৰ একে ছাত্ৰবাসৰ ব্যৱস্থাপনাৰ সৈতে জড়িত, সেয়েহে লোকপিয়লৰ দৃষ্টিকোণৰ পৰা এই 3টা ঘৰক একেলগে এটা বিল্ডিং হিচাপে গণনা কৰা হ'ব। কিন্তু চেঞ্চাছ হাউচৰ ক্ষেত্ৰত তিনিওটা ঘৰ পৃথকে পৃথকে গণনা কৰা হ'ব। অৰ্থাৎ প্ৰথম ঘৰটো এটা চেঞ্চাছ হাউচ, দ্বিতীয় ঘৰটো এটা চেঞ্চাছ হাউচ আৰু তৃতীয় ঘৰটো এটা চেঞ্চাছ হাউচ। গতিকে এই উদাহৰণটোত বিল্ডিং হ'ব এটা, কিন্তু চেঞ্চাছ হাউচ হ'ব 3টা। এতিয়া ছাত্ৰবাসৰ উপৰিও হোটেল, PG আৰু এনেধৰণৰ আন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এনেকুৱা ধৰণে বিল্ডিং আৰু চেঞ্চাছ হাউচ চিনাক্ত কৰিব লাগিব। গুৰুমণ্ডলী, গাঁও অঞ্চলত বিল্ডিং নাম্বাৰ আৰু চেঞ্চাছ হাউচ বুজাত সহজ উদাহৰণ এটা জানো আহক। অসমৰ গ্ৰাম্য অঞ্চলসমূহত আমি লোকপিয়লৰ তথ্য সংগ্ৰহ কৰিবলৈ কোনো এটা পৰিয়ালৰ ঘৰলৈ গ'লে সাধাৰণতে এটা বিশেষ ধৰণৰ পৰিস্থিতি দেখিবলৈ পাম। ধৰি লওক এখন ঘৰত এটা পৰিয়ালৰ সকলো সদস্য বসবাস কৰে। সেই মূল ঘৰটোৰ কাষতে এটা ৰান্ধনী ঘৰ আছে, অলপ দূৰত এটা শৌচালয় আছে আৰু আন এটা চৰা ঘৰ আছে, য'ত পৰিয়ালৰ সদস্যসকল বহি কথা বতৰা পাতে বা বিভিন্ন খোৱা বোৱাবিলাক কৰে। এতিয়া প্ৰশ্নটো হ'ল, এই পৰিস্থিতিত বিল্ডিং নাম্বাৰ কিমান হ'ব আৰু চেঞ্চাছ হাউচ কিমানটা হ'ব? দেখাত এইকেইটা পৃথক পৃথক ঘৰ বা ষ্ট্ৰাকচাৰ হ'ব পাৰে, কিন্তু যদি এই আটাইকেইটা একে পৰিয়ালৰ সদস্যসকলে উমৈহতীয়াভাৱে ব্যৱহাৰ কৰে আৰু এই সকলোবোৰ একেটা পৰিয়ালৰ বাসস্থানৰ অংশ হিচাপে ব্যৱহৃত হয়, তেন্তে চেঞ্চাছ হাউচ নিৰ্ধাৰণৰ ক্ষেত্ৰত এইবোৰক একেলগে বিবেচনা কৰা হ'ব। বিশেষকৈ পৰিয়ালৰ সকলো সদস্য যদি একে ৰান্ধনীঘৰৰ পৰা খাদ্য সংগ্ৰহ কৰি গ্ৰহণ কৰে, তেন্তে ই এটা একক হাউচহোল্ড এংগেজমেণ্টৰ লগত অংশ বুলি সহায় কৰে। সেয়েহে এই উদাহৰণটোত বিল্ডিং নাম্বাৰ হ'ব 1 আৰু চেঞ্চাছ হাউচ নম্বৰ হ'ব 1। অৰ্থাৎ ইয়াত এটা বিল্ডিং আছে আৰু এটা চেঞ্চাছ হাউচ আছে। গুৰুমণ্ডলী, লোকপিয়লত তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ পৰিৱেশৰ সন্মুখীন হ'ব পাৰোঁ। এতিয়া এই ছবিখনলৈ অলপ মন কৰকচোন। আগৰ উদাহৰণটোত আমি 4টা অংশ দেখিছিলোঁ, এটা প্ৰধান বাসগৃহ, এটা ৰান্ধনী ঘৰ, এটা শৌচালয় আৰু এটা চৰাঘৰ। এতিয়া এই উদাহৰণটোত ইয়াৰ উপৰি আৰু 4টা নিৰ্মাণ আছে, এটা গোহালি ঘৰ, এটা কাম কৰা ঘৰ অৰ্থাৎ যাক আমি ৱৰ্ক চিট বুলি কওঁ, এটা গাড়ী থোৱা ঘৰ আৰু এটা ভঁৰাল ঘৰ। এতিয়া প্ৰশ্ন হ'ল, এই ক্ষেত্ৰত বিল্ডিং কেইটা হ'ব আৰু চেঞ্চাছ হাউচ বা লোকপ্ৰিয় গৃহ কেইটা হ'ব? ইয়াৰ প্ৰথমে আমি বিল্ডিং আৰু চেঞ্চাছ হাউচৰ মাজৰ পাৰ্থক্যটো মনত ৰাখিব লাগিব। ধৰি লওক এই সকলোবোৰ একোটা প্ৰিমাইচেছৰ ভিতৰতে আছে আৰু একোটা পৰিয়ালৰ সৈতে জড়িত। এই ক্ষেত্ৰত প্ৰিমাইচেছটো একেটাই, কিন্তু প্ৰিমাইচেছৰ ভিতৰত থকা বিভিন্ন নিৰ্মাণত ব্যৱহাৰ বেলেগ বেলেগ হ'ব পাৰে। যেনে গোহালি ঘৰটো গৰু ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছে, এই ৱৰ্কশ্বীটটো কাম কৰা ঘৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, ভঁৰাল ঘৰটো ধান থোৱা ঘৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আৰু গাড়ী ৰখা ঘৰটো গাড়ী ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছে। আনহাতে প্ৰধান বাসগৃহ, ৰান্ধনী ঘৰ, শৌচালয় আৰু চৰা ঘৰটো পৰিয়ালৰ বাসস্থান আৰু দৈনন্দিন ব্যৱহাৰৰ সৈতে জড়িত। গতিকে এই উদাহৰণটোত আমি যিহেতু আটাইখিনি একেঘৰ পৰিয়ালৰে সম্পত্তি, গতিকে ইয়াত বিল্ডিং আমি এটা পাম আৰু তাৰ পৰিৱৰ্তে ইয়াত আমি চেঞ্চাছ হাউচ পাম 5টা। প্ৰথম চেঞ্চাছ হাউচটোত আমি কি ধৰিম? প্ৰথম চেঞ্চাছ হাউচটোত আমি ধৰিম আমাৰ প্ৰধান ঘৰ, ৰান্ধনী ঘৰ, শৌচালয় আৰু চৰাঘৰ। 2 নম্বৰ চেঞ্চাছ হাউচত ধৰিম আমি গোহালি ঘৰ।
3 নম্বৰ সেন্সাস হাউসত ধৰিম আমি ওয়ার্কশিট 4 নম্বৰ সেন্সাস হাউসত ধৰিম আমি ভঁৰাল ঘৰটো আৰু 5 নম্বৰ সেন্সাস হাউসত ধৰিম আমি গাড়ী থোৱা ঘৰটো গুৰুমণ্ডলী আপোনালোকে এই পৰিবেশটো অলপ মন কৰকচোন এইটো নগৰ অঞ্চলৰ এটা পৰিবেশ ইয়াত আমি তিনিটা ঘৰ দেখিবলৈ পাইছো প্ৰথমটো ঘৰ হৈছে মালিকৰ বাসগৃহ ইয়াত মালিক আৰু তেওঁৰ পৰিয়াল থাকে এই ঘৰটোৰ ভিতৰত এটা কিচেন বা ৰান্ধনী ঘৰো আছে দ্বিতীয়টো ঘৰ হৈছে মালিকৰ ঘৰত কাম কৰা লোকজন থাকিবলৈ দিয়া ঘৰ অৰ্থাৎ ইয়াত মালিকৰ ঘৰত কাম কৰা যিজন ব্যক্তি তেওঁ থাকে কিন্তু তেওঁ মালিকৰ পৰিয়ালৰ সৈতে একেটা ৰান্ধনী ঘৰৰ পৰা আহাৰ গ্ৰহণ কৰে আৰু তৃতীয় ঘৰটো হৈছে এটা গেৰেজ যিটো ভাড়াত দিয়া হৈছে এতিয়া প্ৰশ্ন হ'ল এই পৰিবেশটোত বিল্ডিং কেইটা হ'ব আৰু সেন্সাস হাউস বা লোকপ্ৰিয় গৃহ কেইটা হ'ব ইয়াত এটা কথা মন কৰিব লাগিব তিনিটা ঘৰ একেজন মালিকৰে সম্পত্তি আৰু একেটা প্ৰিমাইসেছৰ ভিতৰতে অৱস্থিত বুলি ধৰা হৈছে হেয়ে এই উদাহৰণত বিল্ডিং হ'ব এটা এতিয়া হ'ল সেন্সাস হাউসৰ কথালৈ প্ৰথম ঘৰটোত মালিক আৰু তেওঁৰ পৰিয়াল থাকে দ্বিতীয় ঘৰটোত কাম কৰা লোকজন থাকে কিন্তু তেওঁলোকে মালিকৰ পৰিয়ালৰ সৈতে এটা কিচেনৰ পৰা আহাৰ গ্ৰহণ কৰে অৰ্থাৎ দুটা বাসস্থানৰ লোক একেটা ৰান্ধনী ঘৰ ব্যৱস্থাৰ সৈতে জড়িত হেয়ে উদাহৰণৰ প্ৰথম আৰু দ্বিতীয় ঘৰৰ বাসিন্দাসকলক মিলাই এটা সেন্সাস হাউস হিচাপে গণনা কৰা হ'ব আনহাতে তৃতীয় ঘৰটো গেৰেজ হিচাপে ভাড়া দিয়া হৈছে ইয়াক ব্যৱহাৰ পৃথক হোৱাৰ বাবে এই উদাহৰণত এটা পৃথক সেন্সাস হাউস হিচাপে গণ্য কৰা হ'ব গতিকে এই পৰিস্থিতিত এই দেখা পাই থকা ছবিখনৰ পৰা আমি সেন্সাস হাউস পাম বিল্ডিং পাম এটা আৰু সেন্সাস হাউস পাম দুটা এতিয়া ধৰি লওক দ্বিতীয় ঘৰটোত থকা কাম কৰা লোকজনে যদি মালিকৰ পৰিয়ালৰ পৰা পৃথকভাৱে নিজৰ খাদ্য নিজে ৰান্ধি খালেহেঁতেন অৰ্থাৎ তেওঁৰ নিজা পৃথক কিচেন বা ৰান্ধনীখনৰ ব্যৱস্থা থাকিলহেঁতেন তেন্তে পৰিস্থিতিটো সলনি হ'লহেঁতেন তেতিয়া মালিকৰ পৰিয়ালৰ এটা সেন্সাস হাউস কাম কৰা লোকজনৰ বাসস্থানৰ এটা পৃথক সেন্সাস হাউস আৰু গেৰেজটোৰ এটা পৃথক সেন্সাস হাউস তেতিয়া এই চিত্ৰখনৰ পৰা আমি বিল্ডিং পাম এটা সেন্সাস হাউস পাম তিনিটা গতিকে এই উদাহৰণটোৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰো যে একে মালিকৰ সম্পত্তি হ'লেই সকলো বাসস্থান একেটা সেন্সাস হাউস নহয় সেন্সাস হাউস নিৰ্ধাৰণ কৰোঁতে বাসিন্দাসকলক খাদ্য গ্ৰহণ আৰু পৃথক ৰান্ধনী ব্যৱস্থাৰ বিষয়টো বিশেষভাৱে লক্ষ্য কৰিব লাগিব গুৰুমণ্ডলী আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি বিল্ডিং আৰু সেন্সাস হাউস অৰ্থাৎ লোকপ্ৰিয় গৃহৰ বিষয়ে বহলাই আলোচনা কৰিলোঁ যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হোৱা বুলি ভাবিছে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকৰ লগৰ শিক্ষক বন্ধু বান্ধৱী তথা ইনুমাৰেটৰ আৰু সুপাৰভাইজাৰ সকললৈকে ফৰৱাৰ্ড কৰিব আমাৰ ভিডিঅ' ইয়াতে শেষ হোৱা নাই পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আমি বিল্ডিং আৰু সেন্সাস হাউস নাম্বাৰ আপুনি যিকোনো এগৰ ব্যক্তিৰ ঘৰত গৈ কেনেকুৱা ধৰণে দিব সেই বিষয়ে আলোচনা কৰিম আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থবৰ কাৰণে নাপাহৰিব ধন্যবাদ শ্ৰোতা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব